নেচাৰেল যোনটো আপোনাৰ ৰেইন ৱাটাৰ আছে, যোনটো ফ্ল' আগৰ পৰা আমি জন্মৰ পৰা দেখি আহিছোঁ, পানীৰ একো প্ৰব্লেম নাছিলে। যেতিয়া আমাক পানী দৰকাৰ আছিলে পানী হয়, ধুনীয়াকৈ ৰেইন ৱাটাৰটো যোনফালে ফ্ল' হ'ব লাগে ধুনীয়াকৈ ফ্ল' হৈছিলে। এতিয়া আজি 3-4 বছৰমানৰ পৰা এনেকুৱা হৈছে, ইয়াত এতিয়া আপোনালোকে চাব পাৰে মাজত ইমান ডাঙৰ কনষ্ট্ৰাকশ্যন। ভালকৈ আপোনালোকে চাওক, এই পথাৰৰ পানীটো এইফালৰ পৰা পানীটো ৰেইন ৱাটাৰটো ফ্ল' হোৱাৰ পিছত ৱালখনে ইয়াত যদি ব্লক কৰি দিয়ে, তেতিয়াহ'লে পানীটো এইফালে কেনেকৈ ফ্ল' হ'ব। আৰু ইয়াত এটাও কালভাৰ ছিষ্টেম বা কোনো ধৰণৰ ছিষ্টেমে কৰা নাই। আটাইতকৈ ডাঙৰ কথা হৈছে, এই মাটিখিনি আমি বিশেষতে আমি জানিব পাৰিছোঁ যে এই মাটিটো আপোনাৰ কৃষিভূমি হৈ আছে এতিয়াও। আৰু আমি যিমানটো জানো, কৃষিভূমিত কমাৰ্চিয়েল পাৰপজত গুদাম বা আপুনি ৱেৰ হাউচ যিকোনো নিৰ্মাণ কৰিবলৈ হ'লে মানে আপুনি প্ৰথমতে গোটেই পাৰ্মিশ্যনখিনি অফিচৰ পৰা আপুনি গোটেই যিমান ডকুমেণ্টেশ্যন কাম আছে গোটেইখিনি কৰিব লাগিব। আৰু ডকুমেণ্টেশ্যনৰ কাম নকৰাকৈ আপুনি কনষ্ট্ৰাকশ্যনৰ কাম চুৰু কৰিব নোৱাৰে। ইয়াত আপোনালোকে চাব পাৰে কনষ্ট্ৰাকশ্যনৰ কাম চুৰুটো দূৰৰ কথা, কাগজৰ কাম নোহোৱাকৈ কনষ্ট্ৰাকশ্যন অলৰেডি কমপ্লিট হৈ গৈছে। অকল ওপৰৰ ৰুফ লাগিব বাকী আছে, অলৰেডি ৱালৰ কাম চব হৈ গৈছে আৰু পানী ব্লকেজৰ কাম হেৰি কৰি দিছে। আৰু সেইটো হোৱাৰ কাৰণে ইয়াত গোটেই আপুনি চাব পাৰে সেইদিনাখন এটা হেভি ৰেইন গোটেই ৰাতি দিয়াৰ পৰা ইয়াত যিমান খেতিয়কে যিমান ফাৰ্মাৰ্ছবিলাকে ইয়াত আপোনাৰ ধান লগাইছিলে চবৰ ধানবিলাক নষ্ট হৈ গৈছে। এতিয়াও আপোনালোকে চাব পাৰে পানী জমা হৈ আছে। আৰু সিফালেও আপোনাৰ পানী জমা হৈ গৈছে, কাৰণ এইফালৰ পৰা যেতিয়া নলাটো খান্দি দিয়া হ'ল, পানীটো স্পীডত ফ্ল' হ'ল, সিফালে যিমানখিনি ধান লগাইছিলে সিহঁতৰবিলাকৰো লছ হ'ল। আৰু এটা মই কথা ক'ব বিচাৰোঁ, আমি পাব্লিকেলি যোনবিলাক ইনফৰ্মেশ্যন আমাৰ লগত এভেইলেবল আছে, আমি যোনবিলাক চাব পাৰোঁ, তাত চাই কিনে আমি গম পাওঁ যে আণ্ডাৰ দ্য আছাম এগ্ৰিকালচাৰেল লেণ্ড ৰেগুলেশ্যন অফ ৰিক্লাছিফিকেশ্যন এণ্ড ট্ৰান্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰপজ এক্ট 2015, you cannot use agricultural land for commercial godowns or warehouse without explicit permission from the Deputy Commissioner DC. আৰু সেই পাৰ্মিশ্যন নোহোৱাকৈ আপুনি এইটো কৰিব নোৱাৰে। আৰু আমি যিমানটো জানো সেই পাৰ্মিশ্যন নাই তেখেতৰ লগত। আৰু ছেকেণ্ড কথা ক'ব বিচাৰোঁ, চিভিল লাইবিলিটি এণ্ড কম্পেনচেশ্যন ফৰ ক্ৰপ লছ, ছেকেণ্ড পইণ্ট আহে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।